হয়, আপোনালোকে নিশ্চয় গম পাই আছে বাল্য বিবাহৰ যি এক তোলপাৰ আৰম্ভ হৈছে অসমত। এইকেইদিন ছ'চিয়েল মিডিয়া খুলিলেই এক বাল্য বিবাহৰ যি এক তোলপাৰ দেখা পোৱা গৈ আছে। এক বিৰল দৃশ্য, যি কান্দোৰৰ ৰোল আৰম্ভ হৈছে অসমত, যে নাবালিকাসকলক যিসকলে বিয়া কৰাইছিলে, এইসকলক অবৈধ স্বামী বুলি নিউজত দেখা পাই আছোঁ। যিয়ে নহওক, এতিয়া এটা কথা মোৰ প্ৰশ্ন, চৰকাৰলৈ এটা মোৰ প্ৰশ্ন, যে যেতিয়া নাবালিকাগৰাকীক যেতিয়া সেই ল'ৰাজনে, অবৈধ স্বামীজনে যেতিয়া বিয়া কৰাইছিলে, তেতিয়া কিন্তু চৰকাৰৰ ওচৰত, কাজীৰ ওচৰত, যিসকলে বিয়া কৰাইছিলে সেইসকলৰ ওচৰত কিন্তু সেইখিনি তথ্য আছিলে। তেতিয়া লগে লগে আৰক্ষীয়ে বা আইনে কিয় সেইসকলক গ্ৰেপ্তাৰ কৰা নাছিলে? এতিয়া কিয় এটা ট্ৰেণ্ডিং আৰম্ভ কৰিব বিচাৰিছে অসমত? কিয় সেই এটা যি ট্ৰেণ্ডিং আৰম্ভ হৈছে, কিয় আৰম্ভ কৰিছে, সেইটোৰ মই প্ৰশ্ন কৰিব বিচাৰিছোঁ চৰকাৰলৈ।